সংঘটিত ঘটনাটো মানে হঠাৎ এনেকুৱা ঘটনা এটা ঘটি গ'ল যিটো কাৰণে মানে গোটেই দুখনকৈ ঘৰ চাৰখাৰ হৈ গ'ল। আমি বেয়া ৰাইজখিনিয়ে যিখিনি পাৰোঁ যিমানখিনি পাৰোঁ পানীৰে বাল্টিৰে যেনেকৈ নহওক আমি জুই নুমাবলৈ চেষ্টা কৰিছোঁ। যি নহওক ফায়াৰ ব্ৰিগেডৰ গাড়ীকেইখন অলপ আহিব দেৰি হৈছে, তাৰ কাৰণে মানুহ অলপ উপকৃত হৈছে। 2-4জন মানুহে আমাৰ কয়া থানাৰ আৰক্ষীকেইজনেও ভালে সঁহাৰি দিছে, লগে লগে আহি উপস্থিত হৈছে যদিও ফায়াৰ ব্ৰিগেডৰ গাড়ীকেইখন দেৰিকৈ অহাত অলপমান আমাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। যা নহওক এইখিনি আমি পৰা পৰিশ্ৰমে আমি নুমাবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ কয়া আৰক্ষী থানা যিহেতু আমাৰ বহুত ডাঙৰ জনবসতিপূৰ্ণ এলেকা, এই এলেকাত আপোনাৰ 24 ঘণ্টাৰ কাৰণে এনি টাইম আমাৰ ইয়াত উপলব্ধ হ'ব লাগে। এখন ফায়াৰ ব্ৰিগেডৰ ফায়াৰ ছাৰ্ভিচৰ কাৰণে অতি প্ৰয়োজনীয় আমাৰ এই থানাত থাকিব লাগে। ঘটনাটো খুব দুখ লগা ঘটনা। তেওঁ মোটামুটি খুব সহজ সৰল ল'ৰা আহিছিল, নিজে কষ্ট কৰি চলি আছিল। আজি মই হঠাৎ গম পাই ৰঙিয়াত গৈছিলোঁ, ৰঙিয়াৰ পৰা আহি দেখা পালোঁ ফায়াৰ ব্ৰিগেডৰ গাড়ী অহাত অলপ দেৰি হয়। মোটামুটি 4 ঘৰ মোটামুটি ছিন্ন বিচ্ছিন্ন হৈ গৈছে আৰু তেওঁৰ মোটামুটি পৰিয়ালটোৰ মোটামুটি 8 ঘৰ গোটা পৰা গৈছে। আমি এইটো চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে তেওঁৰ মোটামুটি যেখানি বস্তু ক্ষতিসাধন হৈছে চৰকাৰে তেওঁক সাহায্য দিয়ে। আৰু এই পৰিয়ালটোক আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ যাতে তেখেতে এই পৰিয়ালটোৰ একবাৰ খবৰ লৈ সহানুভূতি প্ৰকাশ কৰে আৰু আমাৰ প্ৰশাসন বিভাগৰ পৰাই যাতে খুব এটা ভাল মানে পদক্ষেপ লয়। এই মুজিবুৰ ৰহমান আব্দুল হামিদ নামৰ ব্যক্তিকেইজনক চৰকাৰৰ ফালৰ পৰা ভাল সাহায্য পোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে আৰু আমাৰ ফালৰ পৰা আমি ৰাইজে যি সহায় সহযোগ কৰিব পাৰোঁ নিশ্চয় আমি সহায় সহযোগ কৰিম বুলি আমি কথা দিছোঁ। ভয়ানক যিটো দুৰ্ঘটনা হৈ গ'ল, আমি অগ্নি নিৰ্বাপন কৰিবলৈ আমি বহু ৰাইজে চেষ্টা কৰিও আমি অসমত গোটেই পৰিয়ালটো ইতিমধ্যে ঘৰ যিমান আছিল পৰা গৈছে, দাহ হৈ গৈছে। বহু ধৰণৰ ধন সম্পত্তি দোকানো এখন আছিল সম্পূৰ্ণৰূপে দাহ হৈ গ'ল। অগ্নি নিৰ্বাপক বাহিনীক আমি ফোন কৰাৰ পিছত ৰাস্তাৰ কাৰণে হওক বা বিভিন্ন সুবিধাৰ কাৰণে দূৰ যিহেতু হয়, আমাৰ পৰা মোটামুটি 12-14 কিলোমিটাৰ দূৰত মানে কি সেনেকুৱা অনুষ্ঠানটো আছে, তাৰ পৰা আহোঁতে আমাৰ বহুত দেৰি হৈ যায়। গতিকে আমাৰ ওচৰতে কয়া থানাখন আছে, এই থানাখনৰ আমাৰ ওচৰত বহুত গাঁও আছে। কোন ঠাই? 1 নম্বৰ দুই গাঁও ওচৰতে ভৱিষ্যতে হ'ব পৰা এনেকুৱা দুৰ্ঘটনা যাতে আমি অতি সোনকালে নিৰ্বাপিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি কয়া থানাত এখন অগ্নি নিৰ্বাপক বাহিনীৰ এখন গাড়ী আমি অতি সোনকালে চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমাৰ ইয়াতে দিব লাগে। কেনেকৈ সংঘটিত হৈছিল এইটো আমাৰ উৎসটো এতিয়ালৈ গম পোৱা হোৱা নাই যদিও আমি অনুমান কৰিছোঁ আমাৰ চিলিণ্ডাৰ ব্লাষ্ট হৈ পেলাই এইটো অগ্নি নিৰ্বাপন হোৱা বুলি আমি অনুমান কৰিছোঁ। ফায়াৰ ব্ৰিগেড আহিছে, ফায়াৰ ব্ৰিগেড আহি পাইছে, কিন্তু সময়তকৈ দেৰি হৈছে, কিন্তু উপায়ো নাই। আমিও বুজি পাব লাগিব ৰাইজে ৰাস্তা সৰু, ৰাস্তা বেয়া আছে, স্পীড ব্ৰেকাৰ আছে, গাঁতো আছে, বিভিন্ন সমস্যাৰ কাৰণে এইখিনি সময়ত গৰু ছাগলীৰ ৰাস্তা বহুত থাকে, সেইকাৰণে ডিষ্টেঞ্চৰ কাৰণেও সময় লাগিছে। গতিকে এই বিষয়টো যাতে চৰকাৰে অতি গুৰুত্ব সহকাৰে লয়, আমি তাৰ কাৰণে অনুৰোধ জনাইছোঁ।